নমস্কাৰ বন্ধুসকল, মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বৰপেটাৰ গণকুচি সত্ৰলৈ। আজি আমাৰ তাত পালনাম আছে। পালনামৰ অনুষ্ঠানৰ কাৰণে আমি গুৱাহাটীৰ পৰা 20জন ভকত আহিছোঁ। আজি আমি আমাৰ গাড়ীখনত আহিছোঁ। এইপিনে আমাৰ আহিছে ভৱেশ বাপ আৰু এইফালে বান্ধৱী আছে, বান্ধৱী গাড়ী চলাই আছে আৰু এইপিনে আছে বিদ্যুৎ পৱন বৰুৱা, এইপিনে আমাৰ দিগন্ত চিটিয়াদা। আমি এতিয়া গৈ আছোঁ। আমি এতিয়া ক'ত পাইছোঁ বাপ? আমি এতিয়া পাইকাৰ গৈছে নলবাৰী পাৰ হ'লোঁ আৰু। আচ্ছা, নলবাৰী পাৰ হ'লোঁ। আমি ৰাতিপুৱা গুৱাহাটীৰ পৰা ওলাইছোঁ কেইটাত? আমি 7টা বাজিলে ন? 7টা বজাত ওলাই আহিলোঁ। 7টা বজাত আমি ওলাই আহিছোঁ গুৱাহাটীৰ পৰা। আৰু আমাৰ তাত অনুষ্ঠান হ'ব। আমি অনুষ্ঠানত আমি ভকতসকলৰ লগত আপোনালোকক চিনাকি কৰাব চেষ্টা কৰিম আৰু সত্ৰখনত কি কি আছে, কি কি নাই, এই সত্ৰখন আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো আৰু মোৰ ফেচবুক পেজটো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি গণকুচি সত্ৰৰ প্ৰাংগণত পাইছোঁহি। এইখন হৈছে আদৰণি গেট। ইতিমধ্যে ইয়াত আপোনাৰ অনুষ্ঠান আৰম্ভ হৈছেই। কীৰ্তন ঘোষা চলি আছে, গাই আছে তেওঁলোকে, আৰু বেলেগ আছে মানুহ, তেওঁলোকে গাই আছে। মানৱ বাপহঁত আমাতকৈ আগত পাইছেহি। এয়া আমাৰ ভাগিন বাপ আৰু বিদ্যুৎ, বান্ধৱী, সুগ্ৰীৱ দা, আমি পাইছোঁহি। আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আমাৰ অনুষ্ঠানটো আমি কেনেকৈ ধৰণে পৰিৱেশন কৰোঁ। আপোনালোকে শেষলৈকে আমাৰ ভিডিঅ'টো চাই থাকিব। কৃষ্ণ। Krishna Hare Hare
জয়গুৰু শংকৰ আমি ইতিমধ্যে উপস্থিত হ'লোহি বৰপেটাৰ গণকুচি সত্ৰত আমি পালনামখিনি শেষ কৰি আমি এই সত্ৰৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ আমাৰ মানৱ বাপ জনাই ইতিমধ্যে পালনামখিনি হেৰি কৰিলে তেখেতে চলাই গ'ল এইপিনে আমাৰ বাপ আছে আৰু আমি এই বাপজনৰ পৰা জানিব বিচাৰিম এই সত্ৰখনৰ বিষয়ে কিছু কথা বাপ আপুনি কওকচোন এই সত্ৰখনৰ বিষয়ে আমাক অলপ বুজাই নমস্কাৰ মই গণকুচি সত্ৰৰে ওচৰৰ বাসী কুণজিৎ পাঠক হয় এই সত্ৰত মাধৱদেৱে এই সত্ৰখন স্থাপন কৰে আমি জানো সকলোৱে শংকৰগুৰু আৰু মাধৱগুৰুৰ মিলন হৈছিল ধোৱাহাটাত হয় সেই সময়ত চন আছিল প্ৰায় 1532 খ্ৰীষ্টাব্দ হয় 1532 খ্ৰীষ্টাব্দত এটা ঘটনা ঘটিছিল তাত গুৰুজনা শংকৰ গুৰুজনা হৰি যোৱাই ৰজাই কাটিছিল হয় যাৰ বিনিময়ত শংকৰদেৱে দুখ পাই মাধৱদেৱ আৰু বহুত ভকত লগত লৈ আহি নামনিৰ ফালে আহে সেই দিহিঙীয়া ৰজাৰ স্থান এৰি মাধৱদেৱে ককলাবৰী আদি স্থান পাৰ কৰি চেঙাত বৰপেটাৰ চেঙাত থাকে চেঙাত ভৰি ধুৱে ভৰি চৰি ধুই তেওঁ বৰপেটাত চিন পৰা ঠাইত তাত সত্ৰ পাতে চিন পৰা সত্ৰ বুলি বৰ্তমান প্ৰখ্যাত ভাল ভাল লক্ষণ দেখা পায় তাত সত্ৰ পাতে তাতে নাৰায়ণ দাস ঠাকুৰ এটাক লগ পায় আৰু মাধৱদেৱ সমস্ত ভকত তাতে থাকে তাৰে কিছু বছৰ পাছত শংকৰ গুৰুজনাই আমাৰ কটক দলি জানৰ পাৰত কুমাৰকুচি সত্ৰ স্থাপন কৰে সেই কুমাৰকুচি সত্ৰ স্থাপন কৰাৰ পাছত মাধৱদেৱে থাকে আদি সত্ৰ বাৰাদি তাত তেওঁৰ ভনীয়েক থাকে ৰামচৰণ ঠাকুৰ এটা থাকে আদি সত্ৰ বাৰাদিৰ পৰা মাধৱদেৱে সূৰ্য উদয় নহওঁতে কুমাৰকুচিলৈ শংকৰদেৱক সেৱা কৰিব আহে ৰাতিপুৱাৰ দাঁতন দিয়া গৰম পানী কৰি দিয়া ৰাতি সূৰ্য উদয় নহওঁতে সেই অৱস্থাত বনৰীয়া মহ বাঘ আদিয়ে দিগদাৰ দিয়ে যাৰ বিনিময়ত শংকৰদেৱে তেওঁ মানৱ কৰি আমাৰ এই অঞ্চলতে একজন গণক মানুহৰ পৰা দুটা সোণৰ মুদ্ৰাই দি এই 4 পুৰা মাটি কিনে এবাউট 20 বিঘা এই 4 পুৰা মাটি কিনি ইয়াত সত্ৰ পাতি মাধৱদেৱক থাকিব দিয়ে সেইখন সত্ৰৰ নামেই হৈছে দুজনগণী মিলন ক্ষেত্ৰ এই মিলন ক্ষেত্ৰত মাধৱদেৱে 18 বছৰ 6 মাহ থাকে ইয়াত যেতিয়া শংকৰদেৱে শেষবাৰৰ বাবে কোচবিহাৰলৈ যায় তাতে ৰাতি শংকৰদেৱে গণকুচিত আহে গণকুচিত আহি বৈষ্ণৱ ধৰ্মৰ তত্ত্ব কথাখিনি মাধৱদেৱক কয় আৰু 4খন হাত দেখায় বিষ্ণুৰূপ দেখায় আৰু মাধৱদেৱে শংকৰদেৱৰ শৰীৰত লীন হৈ যায় সেইকাৰণে এই সত্ৰৰ নাম দুজনাগুৰু মিলন ক্ষেত্ৰ এইখিনি চাক্ষুক দৰ্শন কৰে শংকৰদেৱৰ পুতেক ৰামানন্দ ঠাকুৰে আৰু এই তেওঁক গুৰুদেৱিত পাতি যায় বৈষ্ণৱ ধৰ্ম ইয়াতে তেওঁৰ সেই পদশিলা এটা উদ্ভৱ হয় সেই পদশিলা ৰঙিয়াল ফুলৰ তলত আজিও বিদ্যমান হৈ আছে আৰু মাধৱদেৱে ইয়াত বিভিন্ন ভাওনা ঝুমুৰা আদি কৰে আৰু লেখে আৰু 80% নামঘোষা
ইয়াতে এৰিছিল। হয় ইয়াতে মাধৱদেৱে প্ৰথম গুৰুজনাৰ আগত সত্ৰৰ বাতৰি সোধে আৰু শংকৰ গুৰুজনাই ইয়াত মাধৱদেৱক গুৰু পাতি কোচবিহাৰলৈ গমন কৰে। সেইকাৰণে এই সত্ৰত সত্ৰাধিকাৰ আজিও নাই। সত্ৰাধিকাৰ এইকাৰণে নাই, মাধৱদেৱ আজিও বিদ্যমান থকা বুলি আমি ধৰি লোৱা হয়। এই সত্ৰৰ মহিমা এইখিনি। আপোনালোকে বহুত বহুত ধন্যবাদ আমাক ইমানখিনি আপুনি জনোৱাৰ কাৰণে। আমাৰ এনে বাপ আছে মানৱ ভকত বাপজনা, আপুনি আজি গুৱাহাটীৰ পৰা আহি ইয়াত পালনাম পৰিৱেশন কৰিলে, ৰাইজক দেখুৱালে। আপুনি এই সত্ৰখনত আহি অনুভৱটো আপোনাৰ পৰা জানিব বিচাৰিলে। আজি আমাৰ পৰম ভাগ্য, আজি গণকুচি সত্ৰ পৰিচালনা সমিতিৰ আমাৰ সম্পাদক বাপ আৰু বিষয়ববীয়াসকল সমস্তজনে আমাক এই মহাপূৰ্ণ স্থানত মাধৱদেৱ গুৰুজনাৰ ইয়াতে থকা ইমান দিন ইমান কাল এই স্থানত এই অধমক আমন্ত্ৰণ কৰাৰ কাৰণে আমি আচলতে ধন্য হৈছোঁ, আমি চিৰ ঋণী। হয় আমি কি ক'ম, আমাৰ ভাষা নাই। আমি এই স্থানত যে আমাক এনেকৈ আমি আহিবলৈ পাম, আমন্ত্ৰণ এনেকৈ যে পাম, আমি কেতিয়াও ভবা নাছিলোঁ। আচলতে এয়া এই মাধৱ পুৰুষৰ কৃপা, গুৰুৰ কৃপা, ঈশ্বৰৰ কৃপা, গুৰুৰ কৃপা, ভকতৰ কৃপা নহ'লে আমি আচলতে এনেকৈ আহিব নোৱাৰোঁ। হয় আমি সকলোৱে উপলক্ষ। পুনৰবাৰ কৈছোঁ, আজি এই মাধৱদেৱৰ এই স্থানত আহি আমি পুনৰবাৰ মাধৱ পুৰুষৰ চৰণত কোটি কোটি সেৱা জনাইছোঁ। লগতে এই সত্ৰ অঞ্চলৰ গণকুচিবাসী সমস্তজনৰ চৰণত আমি সেৱা জনাইছোঁ। আমাক যিভাগ দায়িত্ব দিলে, এই দায়িত্বভাগ আমি কিমানখিনি পালন কৰিব পাৰোঁ নাজানো। আমি সমস্তজনৰ চৰণত ভিন্ন হ'লোঁ। এইখিনিয়ে। কৃষ্ণ। ধন্যবাদ সকলোলৈকে। শেষত আপোনালোকক ক'ব বিচাৰোঁ যে এই পবিত্ৰ স্থানবিলাকত আপোনালোক আহিব, নজনা কিছুমান কথা জানিব পাৰিব আৰু ভগৱানৰ প্ৰতি যিটো আপোনালোকৰ আন্তৰিকতা, সেই আন্তৰিকতা সদায় বজাই ৰাখিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। জয় গুৰু কৃষ্ণ। আপোনালোকৰ সত্ৰখনত যিমানখিনি পাৰোঁ আমি দেখাব চেষ্টা কৰিলোঁ। ইমান এখন সুন্দৰ সত্ৰ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আমি। আপোনালোকে যেতিয়াই পাৰে সময় উলিয়াই এখন ইয়াত আহি দেখা দিবহি, আপোনালোকৰ মনটো ভাল লাগিব। এয়া আমাৰ এইফালে বা আপোনাৰ অনুভৱটো কেনেকুৱা, ভাল লাগিছেনে? খুব সুন্দৰ অনুভৱ। আজি মহাপুৰুষ দুজনাৰ সেই মিলনস্থলী গণকুচি সত্ৰত নাম প্ৰসংগ কৰিবলৈ পালোঁ। নথৈ আনন্দিত হৈছোঁ, পৰম ভগৱান বুলি ভাবিছোঁ নিজকে। আগন্তুক দিনত যাতে ভগৱন্তৰ গুণানুকীৰ্তন প্ৰচাৰ হৈ থাকে, একদম কৃপাখিনি কৰিব লাগে। মই জীৱনত কেতিয়াও ভবা নাছিলোঁ আপোনাৰ, আজি এতিয়া মোক নক'লে নহ'ব, ভগৱানৰ কাৰণে ভগৱানৰ নাম ল'বলৈ চেষ্টা কৰিছোঁ আমি। যেনেকৈ লওঁ আমি তেনেকৈতো নহয়, তথাপিও যিমানখিনি পাৰোঁ আমি তেনেকৈ চেষ্টা কৰিছোঁ ল'বলৈ। বাপৰ কাৰণে আজি সত্ৰখন দেখা পালোঁ আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি ভগৱানৰ গুণানুকীৰ্তন কৰি আমি গুৰুজনাৰ বস্তুবিলাক আমি কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ, তাত আপোনালোকেও চেষ্টা কৰিব। আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। দুজনা গুৰুৰ মিলনস্থলী এইখন গণকুচি সত্ৰ। সকলোকে সেৱা জনাইছোঁ, আমাৰ ইয়াৰ পৰা সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কৃষ্ণ যদুমণি ভজ